কাৰোবাৰ যদি দোৱাই কুনুত মুখস্থ নাথাকে তেতিয়াহ'লে সেই মানুহজনে বিতিৰ নামাজ কেনেকৈ আদায় কৰিব? এই বিষয়ে আমি প্ৰথমতে এটা কথা জানি ল'ম। বিতিৰ নামাজৰ বাবে কোনো নিৰ্দিষ্ট দোৱা নাই যে যাক নপঢ়িলে বিতিৰ নামাজ আদায় নহ'ব। কিন্তু হাদিছ শৰীফত আল্লাহুম্মা ইন্না নাস্তাঈনুকা ওয়া নাস্তাগফিৰুকা, যাক আমি দোৱাই কুনুত বুলি কওঁ, এই দোৱাটো পঢ়াৰ বাবে বাৰ বাৰ তাকিদ আহিছে। সেইবাবে এই দোৱাটো বিতিৰ নামাজত পঢ়া উত্তম। যদি এতিয়া কাৰোবাৰ মুখস্থ নাথাকে, মুখস্থ নোহোৱালৈকে ৰব্বানা আতিনা ফিদ দুনিয়া হাসানাতা ওয়া ফিল আখিৰাতি হাসানা ওয়া কিনা আযাবান নাৰ, এই দোৱাটো পঢ়িব পাৰে। আৰু যদি কাৰোবাৰ এই দোৱাটোও মুখস্থ নাথাকে তেতিয়াহ'লে 3 বাৰ আল্লাহুম্মা গফিৰলি আল্লাহুম্মা গফিৰলি আল্লাহুম্মা গফিৰলি কৈ ৰুকুত যাব পাৰে।